বাবে আমি আজি আমি সৰুপথাৰ মহাবিদ্যালয়ৰ লেংগুৱেজ লাৰ্নিং চেণ্টাৰ আৰু সাহিত্যৰ জুহালৰ সৌজন্যত সৰুপথাৰ মহাবিদ্যালয় মহিকান্ত তামুলী শুৱনি প্ৰেক্ষাগৃহত এটি বক্তৃতা অনুষ্ঠান আৰু এখনি জুহালৰ গল্প শীৰ্ষক গ্ৰন্থৰ উন্মোচন অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ। আসলতে অনলাইন মাধ্যমযোগে সাহিত্য চৰ্চাৰ বাবে শিকাৰুসকলক এখন প্লেটফৰ্ম বা মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে আমি সাহিত্যৰ জুহালে বিগত কেইবাটাও বৰ্ষ ধৰি আমি গ্ৰন্থ প্ৰকাশ কৰিছোঁ। অৰ্থাৎ সাহিত্য চৰ্চাক আমি কেৱল অনলাইন মাধ্যমত সীমাবদ্ধ কৰি ৰখা নাই, তাক ছপা মাধ্যমলৈ লৈ আহিছোঁ। প্ৰথম বৰ্ষত আমি কেইবাগৰাকীও কবিৰ কবিতাৰে জুহালৰ কবিতা শীৰ্ষক এখনি গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ। পৰৱৰ্তী বৰ্ষত আমি নিৰ্বাচিত অসমীয়া কবিৰ সমকালীন কবিতা শীৰ্ষক এখনি গ্ৰন্থ প্ৰকাশ কৰিলোঁ আৰু এইবাৰ ২৪ গৰাকী গল্পকাৰৰ গল্পৰে মেটমৰা সম্ভাৰেৰে এখনি জুহালৰ গল্প শীৰ্ষক গল্প আমি আজি উন্মোচন কৰিলোঁ। সমান্তৰালভাৱে আমি অসমৰ বিভিন্ন ক্ষেত্ৰৰ সমাজলৈ আগবঢ়োৱা অৱদানক স্বীকৃতিস্বৰূপে আজি আমি দুগৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। এগৰাকী ব্যক্তি শিক্ষা ক্ষেত্ৰৰ লগতে গৱেষণা ক্ষেত্ৰৰ লগত আৰু সাহিত্য সৃষ্টিৰ লগত ওতঃপ্ৰোত জড়িত, ওড়িয়া মাতৃভাষী হৈও অসমীয়া ভাষাক অসমীয়া সংস্কৃতিক অসমক বুকুত সাৱটি ডক্টৰ প্ৰশান্ত কুমাৰ সাহু অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সহযোগী অধ্যাপক সৰুপথাৰ মহাবিদ্যালয়। তেখেতে নিৰন্তৰভাৱে গৱেষণা ক্ষেত্ৰখনক সমৃদ্ধ কৰিছে আৰু অসমীয়া ভাষাত ওড়িয়া ভাষাটো তেখেতে লিখিছে, ইংৰাজী ভাষাত লিখিছে, আনকি আমেৰিকাৰ প্ৰকাশনেও তেখেতৰ কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে আৰু অসমীয়াত তেখেতে প্ৰেম অমৃত ৰস শীৰ্ষক এখনি কাব্যগ্ৰন্থ প্ৰকাশ কৰিছে। আমি তেখেতক অকণমান স্বীকৃতি অকণমান সন্মান জনাই আজি সাহিত্যৰ জুহাল সাহিত্য সৌৰভ সন্মান যাচিলোঁ। আন এগৰাকী কৃতি শিক্ষয়িত্ৰী, অৱসৰপ্ৰাপ্ত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, এগৰাকী লেখিকা, এগৰাকী সাংস্কৃতিক কৰ্মী আৰু নাৰী সবলীকৰণৰ এগৰাকী অগ্ৰণী নেত্ৰী কৰুণা মেধা শইকীয়া, তেখেতক আজি আমি শিক্ষা সৌৰভ সন্মান প্ৰদান কৰিছোঁ। আজিৰ আমাৰ এই বৌদ্ধিক অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰ ভাষণত যিটো নিৰ্দিষ্ট বিষয় আমি নিৰ্ধাৰণ কৰিছিলোঁ সেইটো হ'ল অসমীয়া ভাষাৰ সমৃদ্ধিত সাহিত্যিকসকলৰ অৱদান শীৰ্ষক বিষয়ত আজি বৰপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ধ্ৰুৱজ্যোতি কোঁৱৰে এক অতি সাৰুৱা ভাষণ প্ৰদান কৰি সাহিত্যিকসকলক উপকৃত কৰিছে। আজিৰ অনুষ্ঠানটিত গ্ৰন্থ উন্মোচন কৰে এগৰাকী দক্ষ, এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰিচাৰ্চাৰ ডক্টৰ দীপক কুমাৰ বৰা। তেখেত আদৰ্শ চৰকাৰী মহাবিদ্যালয় দেইথৰৰ অধ্যক্ষ। তেখেতে আজি জুহালৰ গ্ৰন্থখনি উন্মোচন কৰে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপসভাপতি, গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি, এগৰাকী বিশিষ্ট কবি ৰাজমণি বেজবৰাদেৱ। আজি উপস্থিত থাকে